আজি মৌনী অমাৱস্যা আৰু এই মৌনী অমাৱস্যা উপলক্ষে সমূহ ইয়াত সমবেত ভক্তবৰণ ৰাইজ তথা অঞ্চলবাসী ৰাইজক আমাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মা কালীৰ আশীৰ্বাদ পুষ্ট হৈ যাতে সকলোৱে আমাৰ মাজত থকা অপায় অমংগলবোৰ নাশ হয় তাকে কামনা কৰিছোঁ। আৰু এই থানখন ঐতিহ্যপূৰ্ণ এখন থান। ইয়াত প্ৰায় 124 বছৰ ধৰি ইয়াতে মা কালীক বিশেষকৈ আমাৰ মাঘ মাহৰ অমাৱস্যা তিথিত পালিত হৈ আহিছে। আৰু এই মা কালীৰ পূজা উপলক্ষে প্ৰতি বছৰে যিটো মানস কৰা হয় হয়তো ফলাফল পায় আৰু সেইকাৰণে ভক্তৰ ভিৰ বছৰে বছৰে বাঢ়ি গৈ আছে। আৰু মা কালীৰ আশীৰ্বাদ লৈ সকলোৱে যাতে আমাৰ মাজত থকা অপায় অমংগলবোৰ মা কালীয়ে যাতে নাশ কৰে তাকে কামনা কৰিছোঁ। নলবাৰীৰ পৰা আহিছোঁ। নলবাৰী পূজাৰ কাৰণে আহিছোঁ। মাৰ ওচৰত ছাগলী এটা দিবা আছিল, তাকে প্ৰাৰ্থনা কৰিব আহিছোঁ আৰু ভগৱানৰ ওচৰত। মনৰ কামনা আছিল। আমাৰ পৰিয়ালে আহিছোঁ, দুয়ো আহিছোঁ। আমাৰ এখেত আৰু মই আহিছোঁ। আগে পিছে মোৰ মাহঁতৰ ঘৰ ইয়াতে মেধিপাৰাতে। মই বিয়া হৈছোঁ নলবাৰীত। আগতে আছিলোঁ তামোলপুৰত, এতিয়া বৰ্তমান নলবাৰীত থাকোঁ। নলবাৰীৰ পৰা আহিছোঁ আজি ৰাতিপুৱা। ছাগলী দিয়া নাই, উচুৰ্গা কৰিব পুৰোহিতে। ভালে লাগিছে, বহুত ধুনীয়া লাগিছে। কালিকাই নমঃ। সাংবাদিক বন্ধুসকল, আজি আমাৰ মেধিপাৰা শগুনবাহী ৰাইজৰ এটা ঐতিহাসিক দিন। আজি আমাৰ 124তম মানে কালী পূজা। এতে যাগ যজ্ঞ গোটেইখিনি চলি আছে। ইতিমধ্যে ধৰ্মপ্ৰাণ ৰাইজ বিভিন্ন দিশৰ পৰা আহিছে, আপোনালোকে দেখিছে। মানুহ এতিয়া আমাৰ কথাটো হ'ল কি, এতিয়া ৰাইজে আমাৰ এই জাগ্ৰত মন্দিৰলৈ কিয় আহে? ইয়াৰ পৰা তেওঁলোকে বিভিন্ন অপায় অমংগল এইবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰে, যাতে মানুহ আমাৰ শান্তিত থাকিব পাৰে। তাক লৈ তেওঁলোকে পূজা অৰ্চনা কৰিবলৈ আহে, ধূপ ধূনা জ্বলায়, তেওঁলোকে প্ৰসাদ পাতি আগবঢ়ায়। এনেকৈ আমি ৰাইজে প্ৰতি বছৰে পৰম্পৰা মতে আমি ৰাইজৰ দান বৰঙণিৰ দ্বাৰা এই অনুষ্ঠানটো চলাই আছোঁ। ইতিমধ্যে এই অনুষ্ঠানৰ ব্যাপক আৰু প্ৰসাৰতা দিনক দিনে বাঢ়ি গৈছে। আমাৰ ইতিমধ্যে দক্ষিণ কামৰূপ, দক্ষিণ গোৱালপাৰাৰ বিভিন্ন ধৰ্মপ্ৰাণ ৰাইজ গাড়ী মটৰেৰে আহিছে, তেওঁলোকে বৰ শান্তি পাইছে। এতিয়া আমি নকওঁ যে মোৰ লগত সতীৰ্থ দুগৰাকী বকৰ পৰা আহিছে ধৰ্মপ্ৰাণ ৰাইজ, এওঁ মৃন্ময় বড়ো আমাৰ ST মৰ্চাৰ, এওঁ দুআষাৰ ক'ব আমাৰ কেনে পালাক আমাৰ যিটো আপ্যায়ন আমি পূজা আয়োজক কমিটিয়ে যিখিনি কৰিছোঁ তেওঁ কেনে পালে। এইটো তেওঁৰ এই পূজাটো আমাৰ 124 বছৰ হ'ল। আমাৰ পিতৃপুৰুষসকলে সেই দিনতে এইখন থানেই, মন্দিৰ নহয়, এইখন থান, কালীমাইৰ থান, এইটো জাগ্ৰত কালীমাইৰ থান। গতিকে মই এইখিনিয়ে ক'ব লগা, আপোনালোকে প্ৰচাৰ কৰক। আমাৰ ইটাৰ মাহাত্য যাতে চাৰিওফালে প্ৰচাৰ হয় তাকে আমি কামনা কৰিছোঁ।